গুড মৰ্নিং সকলোকে মোৰ অন্য এটি মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু ৰাতিপুৱাৰ পৰা মায়ে একদম মানে মোক গালি দি আছে ইমান দেৰিলৈকে উঠা নাই বুলি। মায়ে এফালে ধান এসোপামান উলিয়াই লৈছে মোক অলপ সহায় কৰি দে বুলি, মানে মায়ে মোক উঠাই আছে। এয়া উঠিলোঁ। এয়া সময় হৈছে 6টা বজাত, কিন্তু আপোনালোকে ৰ'দটো দেখি কেনেকুৱা অনুভৱ কৰিছে বাৰু? 6টা বজাৰ নিচিনা লাগিছে জানো? লগা নাই নহয় একেবাৰে। আমাৰ সূৰ্য দেৱতা একেবাৰে ক্ৰোধিত হৈ আছে, সেইটো কাৰণে মানে 6টা বজাতে একেবাৰে 8টা বজাৰ নিচিনা লাগিছে, কিন্তু সময় হৈছিলে 6টা বজা। আজি একেবাৰে মানে বেণ্ড বজাব মানে আমাৰ, আৰু সেইটো কাৰণে উঠি ল'লোঁ। উঠি মেলি ময়ো আৰম্ভ কৰি লৈছোঁ ধান মাৰিবলৈ। সকলো কাম জানো আৰু নাজানো বুলি নকওঁ, কিন্তু কম বেছি পৰিমাণে জানো আৰু একদম মানে অভাৰকৈও নাজানো, কিন্তু সকলো অলপ জানো আৰু। ধান মাৰোঁ সৰুৰে পৰা, কিন্তু ইমান পাকৈত ধান মৰা হেৰিও নহয়, কিন্তু জানো আৰু প্ৰয়োজন হ'লে মাৰোঁ। সকলো কামেই জানো বুলি ক'ব পাৰোঁ আৰু। গাঁৱৰ ছোৱালী ধান মাৰিব নাজানিলে কেনেকৈ হ'ব? জানিবই লাগিব সকলো কাম, কাৰণ প্ৰয়োজনীয়তো কৰিবই লাগিব। কেতিয়াবা মানুহো বিচাৰি নাপাম ধান মাৰিবলৈ, ৰুবলৈ, ধান কাটিবলৈ, সেইটো কাৰণে আৰু সকলোবিলাক কাম জানি থ'ব লাগে বুলি মায়ে মোক সৰুৰে পৰা কৈ একেবাৰে মুখস্থ কৰাই দিছে, আৰু জানো আৰু সেইটো কাৰণে সকলোবোৰ কাম সৰুৰে পৰা। আৰু এয়া মাক অলপমান সহায় কৰি দিব ওলাইছোঁ মই। তাকে ভিডিঅ'টো কৰি থৈছোঁ, কাৰণ মই ডেইলি ভ্লগ দিওঁ, সেইটো কাৰণে প্ৰতিটো মুহূৰ্ত প্ৰতিটো কামেই মই ভিডিঅ'ত ৰাখি থৈ দিওঁ। কাৰণ মই এতিয়া ট্ৰেভেল ভিডিঅ' বা কিবা ভিডিঅ' দিবলৈ মোৰ অসুবিধা হয়। মই ঘৰত যিবিলাক কাম দৈনন্দিন কাম কৰোঁ সেইবিলাকে দিবলৈ চেষ্টা কৰোঁ, কাৰণ মই সিমান ঘূৰি নুফুৰোঁ, বেছিকৈ ফুৰিবলৈ নাযাওঁ, সেইটো কাৰণে দিবলৈ নোৱাৰোঁ। মন যায় কেতিয়াবা ট্ৰেভেল ভিডিঅ' কিবাকিবি ভিডিঅ' ধুনীয়া ঠাই আপোনালোকক ভিডিঅ' আকাৰত দেখুৱাবলৈ, কিন্তু যাওঁ বুলি ক'লে ফুৰিবলৈ যাব নোৱাৰি। বহুত ভাবি চিন্তিবলগীয়া হয়, সময় সুবিধা মিলাবলগীয়া হয়। ভাল সময় আহিলে, ভাল দিন আহিলে আপোনালোকক নিশ্চয় দেখুৱাম, কথা দিছোঁ আপোনালোকক। আৰু যিমান পাৰোঁ আপোনালোকৰ মানে কামত অহা ভিডিঅ' দিবলৈ চেষ্টা কৰিম, কিন্তু এইটো ভিডিঅ' আপোনালোকৰ কামত নাহে সেইটো ময়ো গম পাইছোঁ, আৰু আপোনালোকেও গম পাইছে। আৰু কি কৰিব, আপোনালোকক ডেইলি ভিডিঅ' দিওঁৱেই যিহেতু, সেইটো কাৰণে মই দিলোঁ, বেয়া দুখ দাই নধৰিব আপোনালোকে। আৰু এইফালে ধান মাৰি থাকোঁতে ভাগৰ লাগিলে অকণমান কিবা এটা খাই লওঁ। মই ৰাতিপুৱা শুই উঠি অকল গৰম পানী গিলাচ খালোঁ আৰু একো খোৱা নাই, সেইটো কাৰণে মধুৰিজোপা তলতে গ'লোঁ মধুৰি এটা খাই লওঁ বুলি। আৰু এয়া হাতে ছিঙিব পৰা আমাৰ মধুৰিখিনি এটা ছিঙি ল'লোঁ। আৰু আপোনালোকে ভিডিঅ'সমূহ ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, আৰু চেনেলত যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, বেল আইকনটো প্ৰেছ কৰি থ'ব ভিডিঅ'সমূহ আগতীয়াকৈ পাবৰ বাবে। আৰু এয়া খাই লওঁ। আৰু মুখখন দেখি গম পাইছে হয়তো মই কেঁচাটোকে ছিঙি আনিলোঁ, একদম কেঁচা। আৰু মায়ে এয়া মোক চাই থাকিব নোৱাৰি কেঁচা মধিয়ামটো খোৱা, আকৌ মায়ে ধান মাৰা এৰি মেলি মোক পাৰি দিবলৈ আহিছে। ঘৰত থকা বস্তু খাবলৈ মনে নাযায়। আগতে যেতিয়া নহৈছিলে একেবাৰে বেলেগৰ ঘৰৰ পৰা আনোগৈ, নাইবা কোনোবাই যদি দিয়ে একেবাৰে গোটেইসোপা খায়ে পেলাই দিওঁ। এতিয়া ঘৰতে থাকে যেতিয়া মায়ে জগাই আনি মেলি দিয়ে আৰু খাবলৈ, তথাপি খাবলৈ মন নকৰোঁ। এতিয়া খাইছোঁ বাৰু, ভোকত নাই পোৱা যে, সেইটো কাৰণে খাই লৈছোঁ। ঘৰত থাকিলে মানে দেখিয়ে ভাল লাগে আৰু বস্তুবিলাক যে খাওঁ নালাগে। আৰু মই ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ, অন্য এটা ভিডিঅ'তে আকৌ লগ পাম। আজিলৈ